নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ পঞ্চমটি অধ্যায় সমান্তৰ প্ৰগতি আৰু বা ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেছন ইতিমধ্যে আমাৰ 10টা ভাগ গৈছে আগতে 10টা ভাগত তোমালোকৰ সকলো অনুশীলন যি ধাৰণা দৰকাৰ হ'ব প্ৰশ্নবিলাক সলভ কৰিবলৈ সকলো ধুনীয়াকৈ বুজাই থোৱা আছে ইতিমধ্যে চাইছা এতিয়া লাষ্ট যোনটো আমাৰ ভাগ আছে 10 নম্বৰ ভাগটো 10 part 2 তাত আমি কি কৰিছিলো তোমালোকৰ 5.3 অনুশীলনৰ 12 নম্বৰৰ প্ৰশ্নটো লৈ কৰিছিলো এতিয়া আজি যোনটো অনুশীলন তাত আমি বাকিখিনি প্ৰশ্ন কৰিম 13 নম্বৰৰ পৰা যিমান পাৰো এটো ভাগত আমি শেষ কৰিব চেষ্টা কৰিম হ'ব আহা এতিয়া আৰম্ভ কৰো বেছি দেৰি নকৰো আৰু কিবা ডাউট থাকিলে জনাবা হা প্ৰতিটো ভিডিওতে কৈছো তোমালোকে ডাউট থাকিলে কমেন্ট সেকশনত জনাবা হ'ব এতিয়া এইকিটা যোনটা তোমালোকৰ ফৰ্মুলা এইকিটা ফৰ্মুলা আমি ব্যৱহাৰ কৰি আহিছো একদম প্ৰথমৰ পৰা ব্যৱহাৰ কৰি আহিছো নিশ্চয় তোমালোকে গম পাইছা চাগে হয় নাই এটা ফৰ্মুলা তোমালোকে মনত থাকি গৈছে চাগে ইমান ব্যৱহাৰ কৰিছো মই প্ৰতিটো প্ৰশ্ন কৰোতে ফৰ্মুলা বিলাক লিখি যাও ঠিক তেনেদৰে মোৰ দৰে তুমি কি কৰিবা প্ৰতিটো প্ৰশ্ন সমাধান কৰোতে ফৰ্মুলাটো লিখি যাবা একদম ভালদৰে মনত থাকি যায় মানে হ'ব আৰু ডাউট যি ডাউট থাকিলো তোমালোকে জনাবা আমি সকলো এই শ্ৰেণীত সকলো ডাউট আমি সলভ কৰি দিম হ'বনে ঠিক আছে এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ 5.3 অনুশীলনৰ 13 নম্বৰৰ প্ৰশ্নটোৰ পৰা আজি আগৰখিনি চোৱা নাই যদি চাই লবা হা কৈছে প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল নিৰ্ণয় কৰা এতিয়া তোমালোকে ইয়াত কি জানিব লাগিব 8ৰে কোনবিলাক সংখ্যা 8ৰ গুণিতক জানিব লাগিব সেইটো তোমালোকে নাজানা নেকি নাজানিলে মোক কমেন্ট কৰা মই তোমালোকক শৰ্ট ট্ৰিক মানে শৰ্ট ভিডিও এটা আনি দিম এতিয়া এইটো ভিডিওত নিশিকাও আৰু এইবিলাক বস্তু এইবিলাক তোমালোকে বহুত আগতে পঢ়ি আহিছা বহুতৰ মনত আছে থাকে কিছুমানৰ নাথাকিব পাৰে এটা লাজৰ কথা নহয় সবেই পাহৰে বস্তুবিলাক কনসেপ্টবিলাক সবেই পাহৰে কিছুমানৰ মনত থাকে যদি তোমালোকে পাহৰিছা ইয়ালে মোক কবা মই সৰু শৰ্ট ভিডিও এটা লৈ আহিম তোমালোকৰ কাৰণে এইবিলাক গুণিতকৰ মানে ধাৰণাৰ ওপৰত হ'ব ইয়াত নিশিকাও ইয়াত জাস্ট তোমালোকক মই এপিটো লিখি দিম যদি তোমালোকৰ ডাউট থাকিলে জনাবা এটোত মই বেলেগ ভিডিও আনিম হ'ব এতিয়া আমি যেহেতু সমান্তৰ প্ৰগতি পঢ়ি আছো সমান্তৰ প্ৰগতি পঢ়ো আৰু হ'ব ঠিক আছে ইয়াত এপিটো কি হ'ব আমাৰ প্ৰথম 15টা পদ বুলি কৈছে প্ৰথম 15টা 8ৰ গুণিতক 15 প্ৰথম হ'ব 8 16 24 আৰু একদম শেষৰটো কিমান হ'ব 120 হ'ব এটো আমাৰ কি হৈছে এপি হয় এটা ইয়াত যোনটো আমাক কি প্ৰথম 15টা বুলি কৈছে প্ৰথম 15টা মানে কি আমাক n ৰ মানটো দিয়া আছে n ৰ মানটো কি আছে 15 হৈ গল পদৰ কেইটা পদ আছে হেতু আমাক দিয়া আছে এটা আমি প্ৰথম যোনটো আমাৰ পদ কিমান হ'ব প্ৰথম পদটো আছে 8 আৰু আমাৰ কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো কিমান হ'ব ইয়াত 8 হ'ব নিশ্চয় 8 হ'ব কাৰণ হিয়তি সব 8ৰ গুণিতক নহয় জানো d টো কিমান হ'ব 16 - 8 8 হৈ গল আমি আৰু শেষৰ মানটো গম পাও শেষৰ মানটো কিমান হ'ব an l কিমান হ'ব an নহব আৰু এটো a 15 হ'ব n ৰ মানটো আমি গম পাওই নহয় জানো l টো কিমান হ'ব 120 হৈ গল ইয়াত দেখিছা নাই ইয়াত আমি ইয়াতো সব দিয়াই আছে এটো 1 মিনিটও নালাগে সমাধান কৰিবলৈ চোৱা সকলো দিয়াই আছে আমাৰ ফৰ্মুলাটা পঢ়িছিলো নহয় নাই যেতিয়া আমি শেষৰ পদটো কথা গম পাও তে কি হলে ফৰ্মুলাটো n / 2 = a + l l মানে কি আছে শেষৰ পদ a মানে আছে কি প্ৰথম পদ হৈ গল এটা যোনটো আমি সকলো মান গমেই পাও যে আমি কৰি গলে হৈ যাব n টো কিমান আছে 15 / 2 a টো কিমান আছে আমাৰ 8 + l টো কিমান দিয়া আছে 120 হৈ গল ইনটো কিমান আছিল 128 দেখিছা আমি দুইয়ে কটাকটি কৰিলে 2 সেকেন্ড বাৰ 2 সেকেন্ড 15 * 64 যিমান হ'ব আমাৰ উত্তৰটো হিমানে হ'ব কিমান হ'ব 15 * 64 আমাৰ হ'ব 960 আমাৰ s n to s n হ'ব এটো s15 লিয়া কৰিছে ন s15 = কিমান হ'ব 960 এটো আছে আমাৰ উত্তৰ একদম সাধাৰণ আছিল দেখিছা নে বা ডাউট আছে নেকি ডাউট থাকিব নালাগে চাগে হ'ব চাই লবা এবাৰ হা বা ডাউট থাকিলে জনাবা হৈ গল নেক্সট প্ৰশ্নটো কৰো এইটা ফৰ্মুলা মনত ৰাখিবা এইটা ফৰ্মুলা মেইনলি ইম্পৰ্টেন্ট আছে চাগে এটা কৈ থাকিব দৰকাৰ নাই তোমালোক চাগে ইমান বাৰ কৈছো আৰু মই নেক্সট প্ৰশ্নটো কৰো 14 নম্বৰ প্ৰশ্নটো কৰো 14 নম্বৰ প্ৰশ্নটো কৈছে যে আমাক 0 ৰ পৰা 50 ৰ মাজত অযুগ্ম সংখ্যাবিলাকৰ যোগফল উলিওৱা ইয়াত কিন্তু n ৰ ভ্যালুটো দিয়া নাই আকৌ কেটা পদ আছে অযুগ্ম সংখ্যাবিলাক কিমান হ'ব
হেৰিয়ৰ ভিতৰত এপি টো কিমান হ'ব আমাৰ অযুগ্ম সংখ্যা 0 টো অযুগ্ম সংখ্যা নহয় নহব সৰি ভুল হৈ গ'ল 1 1 3 5 একদম কিমান লগে লগে 50 লগে 50 লগে হলে লাষ্ট হ'ব 49 হৈ গ'ল আমি ইয়াত n টো নাজানো n টো মানে কি হয় আমি নাজানো n কেইটা পদ আছে গম নাপাওঁ কি জানো আমি ইয়াত আমি জানো প্ৰথম পদটো গম পাওঁ কমন ডিফাৰেন্স সাধাৰণ অন্তৰটো গম পাম 3 - 1 2 আৰু আমি l লাষ্টৰ টাৰ্মটো গম পাওঁ 49 হয়নে আমি কি উলিয়াব লাগিব এতিয়া আমি উলিয়াব লাগিব n ৰ সংখ্যাটো কি আমাক কৈছে যে অযুগ্ম সংখ্যাবিলাকৰ যোগফল উলিয়াব লাগিব যোগফলটো কি যোগফল উলিয়াব লাগে মানে কি আমাক sn উলিয়াব দিছে কিন্তু আমি n ৰ মানটোৱে আমি নাজানো প্ৰথমতে আমি কি কৰিম n ৰ মানটো উলিয়াম n ৰ মানটো উলিয়াহে আমি sn ৰ মানটো উলিয়াব পাৰিম হ'ব এতিয়া কৰোৱা এইটো চোৱা এতিয়া n ৰ মানটো ফৰ্মুলা আছে ন n = a + n - 1 d এইটো সূত্ৰৰ মতে আমি কি কৰিম আমি n ৰ মানটো উলিয়াই লম এটা an মানে কি হৈছে an মানে হৈছে আমাৰ শেষৰ যোনটো পদ শেষৰ পদটো হয় নাই আমি শেষৰ পদটো কি আছিল আমাৰ an ৰটো 49 হয় নে 49 হয় আমি গম পাওঁ এটো দি দিছে আমাক a = এটা d টো আমি n টো গম নাপাওঁ d টো আমি পালো 2 49 - 1 এটো 1 টো এফালে লৈ গুচি আহিলে এফালে কিমান হ'ব 2n - 1 হ'ব এফালে 48 থাকিলে এই দুইটো যদি এফালে লৈ হয় কিমান হ'ব 2 2 2 গুণ 4 2 4 গুণ 8 ইকুৱেল n - 1 n ৰ কৈ লাগিব 1 টো যদি এফালে লৈ হয় কিমান হ'ব 24 + 1 n ইকুৱেল কিমান 25 মানে কি হৈছে আমাৰ যোনটো 0 আৰু 50 ৰ মাজত কেইটা অযুগ্ম সংখ্যা আছে 25টা অযুগ্ম সংখ্যা আছে হৈ গ'ল এটো পাই গলো তা n টো যদি পাই গলো তা sn টো উলিয়াবলৈ একেবাৰে ইজি sn = n / 2 যেহেতু আমি ইয়াত শেষৰ যোনটো আমাৰ পদ শেষৰ পদটো জানো তাহলে কোনটো ফৰ্মুলা লগাম a + l ফৰ্মুলাটো লগাই দিম হ'ব এতিয়া sn টো n ৰ ভ্যালুটো আমি জানো কিমান হ'ব 25 s25 = 25 / 2 এটোকে প্ৰথম পদটো কি আছিল 1 আৰু l টো মানে শেষৰ পদটো কিমান আছিল 49 হৈ গ'ল 25 / 2 * 50 হৈ গ'ল 25 * 25 কিমান হয় 625 হয় নে 625 এটোই হ'ব আমাৰ ফাইনাল আনসার চোৱা একেবাৰে ইজি হয় নাই চাই লবা কাৰণে কোনটো বস্তু নাই কোনটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰিম ভালদৰে বা চাই ললে সব বস্তু ওলাই যায় একেবাৰে হৈ গ'ল চাই লওক কিবা ডাউট থাকিলে জনাবা হা ডাউট নাই চাগে ন নেক্সট প্ৰশ্নত যাওঁ আমি তোমাক স্ক্ৰিনশ্বট মাৰি থোৱা ডাউট থাকিলে জনাবা 15 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া এতিয়া দিছে এটা নিৰ্মাণ কাৰ্যত ঠিকাত নিৰ্মাণ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা প্ৰথম দিনা 200 দ্বিতীয় দিনা 250 তৃতীয় দিনা 300 এনেকে দি দিছে হা এতিয়া এইটা কি হৈছে আমাৰ এপি দি দিছে গম পাইছা না তোমাক গম পাব লাগিব প্ৰশ্নটো পঢ়িয়ে গম পাব লাগিব ঠিকাৰ যোনটো জৰিমনা কি হৈছে আমাৰ এপি হয় 200 টকা প্ৰথম দিনা 250 টকা 300 টকা আৰু এফালে 300 টকা এফালে এনেকৈ গৈ থাকিব আৰু গম পাইছা আদিবোৰ দি দিছে যে পিছফালে ইত্যাদিবোৰ দি দিছে যে সেইকাৰণে এতিয়া অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি মানে কি হৈছে ইয়াৰ কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো কিমান হৈছে 50 হলে দি দিছে এতিয়া ঠিকাদাৰ এজনে কামটো 30 দিন পলমকৈ কৰিলে মানে 30 দিন এনেকে জৰিমনা 30 দিন আকৌ লাগি গৈ থাকিব মানে আমাক কি দিছে n ৰ যোনটো n ইকুৱেল দি দিছে আমাক n ইকুৱেল কিমান দি দিছে আমাক 50 দি দিছে হৈ গ'ল 30 দিছে
30 দি দিছে হৈ গল এটা মুঠ তেওঁৰ মুঠ কিমান টকাৰ জৰিমনা ভৰিব লাগিব এতিয়া এই জৰিমনা কিটা দি দিছে প্ৰথম দিনত ইমান দ্বিতীয় দিনত ইমান তৃতীয় দিনত ইমান তেনেকৈ দি দিছে আৰু প্ৰতিদিন 50 টকাকৈ ভৰিব লাগিব মানে প্ৰতিদিন মানে 50 টকা এনেকৈ যোগ হৈ গৈ থাকিব জৰিমনা আৰু 30 দিন ঠিকাদাৰজনে কিমান বোলে 30 দিন আমাক জৰিমনা 30 দিন মানে হি কামটো লেট কৰিলে তাৰপিছত কি 30 দিন হি 50 টকা এনেকৈ বেছি হৈ থাকিব তাৰ জৰিমনাটো তেতিয়াহ'লে আমাক উলিয়াব লাগে তাৰ টোটেল জৰিমনা কিমান হ'ল হ'ব সেইটো উলিয়াবলৈ কি কৰিব লাগিব আমি এছ এই গোটেইকেইটা এ পি কেইটা আমি যোগ কৰিব লাগিব তাৰ আমি কি উলিয়াব লাগিব তাৰ কাৰণে S30 উলিয়াব লাগিব হৈ গল S30 উলিয়াৰ ফৰ্মুলাটো কি আছিল আমাৰ Sn n divided by 2 2a প্লাস যেহেতু আমাৰ শেষৰ পদটো দিয়া নাই তেতিয়াহ'লে আমি নৰ্মেল যোনটো ফৰ্মুলা আছে সেইটোৱে লগাব লাগিব n - 1 d এইটো ফৰ্মুলা লগাব লাগিব হৈ গল n টো দি দিছে আমাক S30 উলিয়াব লাগিব 30 divided by 2 2a প্ৰথম পদটো কিমান 200 দিয়া আছে প্লাস n টো আমি নাজানো n টো উলিয়াব লাগে আমি d টো কিমান দিয়া আছে d টো দিয়া আছে আমাক 50 হৈ গল এটা কৰোৱা হয় এইটো S30 টো কিমান S30 উলিয়াব লাগে ন ও n টো দিয়া আছে তো n টো আমাক দিয়া আছে n 30 দিন বুলি দিয়া আছে না সৰি n টো কিমান হ'ব 30 হ'ব হৈ গল এটো আছে আমাৰ হেৰি এইখিনি সমাধান কৰো কিমান হয় চাও হা 29 into 50 কৰিলে কিমান হ'ব 5 গুণ 45 5 গুণ 4 5 গুণ 11 12 13 1450 আকৌ 400 যোগ কৰিলে 458 1850 1850 আৰু 50 যদি ইনটু কৰো আমি কিমান পাম আমি 27750 মানে লাষ্টত তোমালোকে লিখি দিবা যে ঠিকাদাৰজনে 27750 টকা জৰিমনা ভৰিব লাগিব বুলি একেবাৰে বুজি আসলে জানা প্ৰশ্নটো কিমান ডাঙৰ প্ৰশ্নটো যিমান ডাঙৰ হয় কোৱেশ্চনটো সহজে হয় দেখিছানে কিমান কাল ওলাই গ'ল আমাৰ প্ৰশ্নৰ উত্তৰটো চাই লও এবাৰ কিবা ডাউট থাকিলে জনাবা হা এইটো ভাগত চাগে হেকি হৈ যাব তোমালোকৰ এইটো চেপ্টাৰটো দেখি পাইছা না ধুনীয়াকে চাই লওঁ আৰু বা ঠিকে আছে হৈ গল নেক্সট আমি প্ৰশ্নটো কৰিম 16 টো আমাকে প্ৰশ্নটা দিছে যে এখন বিদ্যালয়ত শিক্ষাৰ্থীসকলে বৈদ্যায়তনিক ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ পুৰস্কাৰ দিব লগা হ'ল মানে 700 টকা মানে টোটেল 700 টকা কিমান 7টা পুৰস্কাৰ 7টা নগদ পুৰস্কাৰ মানে কি আমাৰ 7টা নগদ পুৰস্কাৰ আৰু গোটেইটা সাম কৰিলে কিমান হ'ব আমাৰ যোগ কৰিলে 700 টকা হ'ব এৰুটা কৈছে প্ৰথম লাইনটো যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হ'ব 20 টকা মানে কম হোৱা বুলি ক'লে কি আগত মাইনাস লাগি যাব মানে কি আমাক যোনটো সাধাৰণ অন্তৰ দিছে কিমান হ'ব -20 হ'ব এতিয়া তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্যটো কিমান উলিয়াব লাগে প্ৰতিটো পুৰস্কাৰৰ মূল্য কিমান প্ৰতিটো পুৰস্কাৰৰ মূল্য উলিয়াবলৈ কিমান কি কৰিব লাগিব আমি উলিয়াব লাগিব প্ৰথম পদটো উলিয়াব লাগিব প্ৰথম পদটো উলিয়াব লাগিব প্ৰথম পদটো কিয় উলিয়াব লাগিব কাৰণ প্ৰথম পদটো উলিয়ালে আমি বাকিখিনি পুৰস্কাৰৰ মূল্যটো আমি গম পাম হ'ব এটা কৰো আহা কেনেদৰে কৰিব লাগিব আমি বস্তুটো হ'ব এই প্ৰথম আমি এটা এপি টো কেনেকুৱা হ'ব ইয়াৰ প্ৰশ্নটো কৈছে যে প্ৰতিটো পুৰস্কাৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম এটা যদি 20 টকা যদি আমি প্ৰথম পুৰস্কাৰটো যদি আমি ধৰি লওঁ ৰবা হা বস্তুটো চাই ৰবা এক মিনিট আমি যদি ধৰি লওঁ আমি ধৰি লৈছো যে কিন্তু প্ৰথম পুৰস্কাৰ কিমান এ হ'ব এ টকা বুলি
তেতিয়া AP টো কিমান হ'ব প্ৰথমটো হ'ব A হলনে আকৌ প্ৰথমটো হ'ব কি A তাৰপিছত কি হ'ব আমাৰ দ্বিতীয়টো A - 20 20 টকা মাইনাস যাব বুলি কৈছে নহয় নেক্সটটো হ'ব A - 20 - 20 তেনেদৰে গৈ থাকিব গম পাইছা তেনেদৰে বাকিটাও গৈ থাকিব হ'ব এতিয়া আমি কি কৰিব লাগিব যদি আমি প্ৰথম পুৰস্কাৰটো যদি A মানটো যদি গম পাওঁ প্ৰথম পুৰস্কাৰৰ মানটো যদি আমি গম পাওঁ তাৰ পৰা আমি 20 মাইনাস কৰি গৈ থাকিলে আমি গোটেই 7টা পুৰস্কাৰৰ মূল্যটো পাই যাম হ'ব সেই কাৰণে আমি কি কৰিম প্ৰথমতে A ভ্যালু বা প্ৰথম পুৰস্কাৰ বা প্ৰথম পদৰ মানটো আমি উলিয়াই লম ভ্যালুটো উলিয়াই লম তাৰ পৰা আমি বাকিখিনি উলিয়াই লম হ'ব কৰো আহা এতিয়া হ'ব দেখুৱা আমাক কি দিছে S7 টো দিয়া আছে তাহলে আমি কি কৰিম S7 ৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি বাকি বিলাক উলিয়াম ফৰ্মুলাটো কি আছিল আমাক Sn = n divided by 2 2a plus n minus 1 d হৈ গল আমাক S7 টো দিয়া আছে S7 7 by 2 2 into a টো উলিয়াব লাগে আমি প্লাস n টো দিয়া আছে 7 minus 1 d টো দিয়া আছে -20 হৈ গল এটা কৰো আহা S7 টো কিমান দিয়া আছিল আমাক 700 টকা দিয়া আছিল এটা মাইনাস যাব -20 আছে যে -6 into 20 হৈ গল ডাউট থাকিলে জনাবা হা ডাউট নজনোৱাকে নাথাকিবা হৈ গল 2a - 120 হৈ গল এটা যদি আমি দুইটো যদি কমন লৈ লও তেতিয়া দুইটো নাইকিয়া হৈ যাব নহয় মানে হৰল কৰি লৈছো আৰু কমন লৈ a - 60 হৈ যাব 700 দুইটো কাটা গল 700 = 7 a - 60 বাইকখিনি এফালে কৰছো তাৰ কি 700 7 a - 60 পাইছিলো নহয় নে এতিয়া যদি আমি যদি 7 টো এফালে লৈ আহো 700 / 7 হৈ যাব এফালে কিমান থাকিব a - 60 থাকিব যদি কৰো কিমান হ'ব আমাক 10 আৰু যদি a60 টো যদি এফালে লৈ আহো তেতিয়াহলে প্লাস হৈ যাব ভুলটা হল নেকি এইটো তোমাৰ বেলেগ কিবা ওলাব লাগিছে 160 ওলাব লাগিছে সাইড 160 ওলাব লাগিছে কিবা এটা ভুল হল হা ৰবা চাই লৈছো মই হা কেতিয়াবা অলপ ভুল হৈ যায় ৰবা 2a ৰবাচোন কবা কৰিছা এইটো হ'ব ৰবা ইয়াৰে কিবা ভুল লাগিলে এইফালে ঠিকে আছে এইফালে কিবা এটা উল্টা পুল্টা মানে পটকে ধৰিব নোৱাৰি ন তো টাইমটো গৈ আছে তোমালোকৰ সেইটো কাৰণে মই আকৌ এবাৰ কৰিছো হা বেয়া নাপাবা ভুল হৈ যায় তোমালোকে এইটো ভুল নকৰিবা কিন্তু একদম শান্তিৰে লাহে লাহে কৰিবা প্ৰশ্নবিলাক হ'ব ৰবা এটা কৰো আকৌ এবাৰ ৰবা গোটেইটো ইফালে লৈ আহো 700 ইনটু a * 7/2 যদি ইফালে লৈ আহো কিমান হ'ব 2/7 হৈ যাব ঠিকেইটো হ'ব লাগে কিবা এটা অলপ উল্টা পুল্টা লাগিছে খেলি মেলি এটা ৰবা নাই আকৌ কৰো বেলেগ পদ্ধতিৰে কৰি চাওঁ অলপ তাহলে কিমান 200 = 2a - 120 হৈ গল যদি আমি কি কৰো 200 + 120 কৰি দিও কাৰণ এই 120 যদি ইফালে আহি যায় কিমান হ'ব প্লাস হৈ যাব তো কিমান থাকিলে ইফালে 2a যদি যোগ কৰি কিমান হ'ব 320 = 2a 2a টো যদি a = কৰিলে কিমান হ'ব 320 / 2 এটা ঠিক ওলাব যায় 2 × 2 2 × 12 0 a = 160 হ'ব আমি কি পালো প্ৰথম যোনটো আমাৰ প্ৰথম পদটো কিমান হ'ব আমাৰ 160 হ'ব হৈ গল আগৰ কিবা ভুল লাগিছিল হা ভুলটো পটকে মই আকৌ এবাৰ কৰিলো এটা ঠিকে ওলাইছে পটকে কিবা এটা ভুল লাগি যায় মানে কিবা নাজানো আৰু কি হ'ল একো নাই দিয়া বেয়া নাপাবা তোমালোকে ভুলটো হয় চবৰে
কিন্তু পৰীক্ষাত তোমালোকে চাবা এইবিলাক ভুল নকৰিবা পৰীক্ষাত যদি ভুল কৰা তোমালোকৰ নম্বৰ যাব তোমালোকে মেথডটো গম পাইছা ন কেনেদৰে কৰিব লাগে তোমালোকে প্ৰণালীটো গম পাইছা এই প্ৰণালীটো তোমালোকে শিকি গলে বাইকখিনি পাই যাবা যোগ বিয়োগটো তোমালোকৰ নিজৰ ওপৰত কথা আৰু এইটো বস্তু কেতিয়াবা মাইনাসটা থাকি গলে উল্টা উল্টা হৈ যায় ন তো ইয়ালে বুজি পালা এটা চোৱা আমাৰ এপিটো কিমান আছিল প্ৰথমটো কি কৈছিলে যে যোনটো হেৰি প্ৰথম পুৰস্কাৰ যদি 160 হয় যদি নেক্সট কিমান হ'ব a - 20 নেক্সট a - 20 20 20 এনেকৈ হ'ব এতিয়া চাওঁ এতিয়া প্ৰথম পুৰস্কাৰটো কিমান পালো আমি 160 হ'ব এটা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰটো কিমান হ'ব a1 - 20 160 - 20 160 - 20 গলে কিমান হ'ব 140 তাৰপিছত a3 টো কিমান হ'ব a2 - 20 a2 কিমান পাইছিলো আমি 140 - 20 কিমান হ'ব 120 নেক্সট চতুৰ্থ পুৰস্কাৰটো হ'ব আমাৰ a3 - 20 মানে প্ৰতিটো পৰা তোমাৰ কিমান হৈ যাব মাইনাস মাইনাস হৈ যাব 20 মান হ'ব আমাৰ 100 5 নম্বৰ পুৰস্কাৰটো হ'ব a4 - 20 a4 টো কিমান পাইছিলো আমাৰ 100 - 20 কৰিলে হ'ব 80 হৈ গল a6 টো হ'ব আমাৰ a5 - 20 a5 টো কিমান আছিল আমাৰ 80 আছিল 80 - 20 কৰিলে কিমান হ'ব আমাৰ 60 a7 টো আছিল আমাৰ কিমান a6 - 20 হ'ব a6 টো কিমান 60 - 20 কৰিলে হ'ব আমাৰ 40 আৰু পুৰস্কাৰ কিটা কিমান হ'ব আমাৰ প্ৰথম পুৰস্কাৰটো হ'ব 160 দ্বিতীয়টো হ'ব 140 তৃতীয়টো হ'ব 120 চতুৰ্থটো হ'ব কিমান 100 তাৰ পৰা হ'ব 80 তাৰ পৰা হ'ব 60 তাৰ পৰা হ'ব 40 এইকেইটা হৈছে আমাৰ পুৰস্কাৰ কিটা ইমানকেইটা হ'ব হয় ঠিকে আছে তো এইটো আছে আমাৰ ফাইনাল আনসাৰ বুজি পালা বস্তুটো কৈ দিছে 20 টকা 20 টকা 20 টকা কম হৈ গৈ থাকিব হ'ব আমি নেক্সট প্ৰশ্নটো কৰো 17 হৈ গল এটা 17 নম্বৰটো নিশ্চয় বুজি পালা এতিয়া আমি কৰিম তোমালোকৰ যেটো নেক্সট প্ৰশ্ন 18 নম্বৰটো হ'ব কিবা ডাউট থাকিলে জনাবা হা যদি বুজি পোৱা নাই ঠিক আছে এতিয়া 18 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ চোৱা যে এটা চিত্ৰ দিছে তোমালোকক প্ৰশ্নটো দেখাত টান টান লাগিছে মানে টান নহয় কিন্তু একেবাৰে ইজি হয় প্ৰশ্ন এটা কি কৈছে তোমালোকৰ এটা চিত্ৰ এটা দিয়া আছে চোৱা চিত্ৰটো চোৱা এনেধৰণৰ দেখিছা ইয়াত কি হৈছে দুটা পইণ্ট দিয়া আছে এটো a আৰু এটো b হৈ গল আৰু এডাল কি হৈছে এডাল তোমালোকৰ কণ্ডলী এটা সজা হৈছে মানে কণ্ডলীটো কেনে ধৰণৰ তোমাৰ অৰ্ধবৃত্তৰ নিচিনা হৈছে দেখিছানে বস্তুটো এতিয়া কৈছে যে যোনটো প্ৰথম যোনটো প্ৰথম পাকটো কিমানৰ হয় তোমাৰ 0.5 নেক্সটটো হৈছে পাক মানে ব্যাসাৰ্ধটো উঠা আছে ব্যাসাৰ্ধ মানে কি আছে তোমাৰ যোনটো তোমাৰ এইটো পইণ্টৰ পৰা এইটো মানে তোমাৰ দূৰত্বটো গম পাইছা যোনটো মানে হেৰি মাজৰ বিন্দুৰ পৰা হ'ব এতিয়া কৈছে যে এতিয়া এই অৰ্ধবৃত্তটোৰ পৰা এত আৰম্ভ হৈছে আৰু ই এটাৰ পিছত এটা ক্ৰমে এ বি এনেকৈ গৈছে হৈ গল এতিয়া চোৱা নেক্সট 13টা ক্ৰমাধিক্ৰমে থকা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত এনে এটা কণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান এতিয়া ইয়াৰ দৈৰ্ঘ্য উলিয়াব আছে মুঠ দৈৰ্ঘ্য আৰু তেওঁলোকক কিছুমান হেৰি দি আছে ধৰি ল'ব কৈছে যে পাই ইজুকেল টু 22/7 ধৰিব কৈছে আৰু ইংগিতটো দি ধৰিছে হ'ব হৈ গল এটা চোৱা তোমালোকে ইয়াৰ কাৰণে তোমালোকৰ এটা ফৰ্মুলা তোমালোকে জানিব লাগিব নিশ্চয় জানাই চাগে ফৰ্মুলাটো এটো হৈছে তোমাৰ বৃত্তৰ পৰিধি যোনটো ফৰ্মুলা আছিল আমাৰ সূত্ৰ আছিল বৃত্তৰ পৰিধিটো কিমান আছিল বৃত্তৰ পৰিধি তাৰ যোনটো সূত্ৰটো কিমান আছিল তোমাৰ 2πr আছিল নাই যোনটো r মানে কি হৈছে তোমাৰ r মানে হৈছে তোমাৰ ব্যাসাৰ্ধ হৈ গল এটা সবা এই গুটেই কিটা যিমান হৈছে সব মানে তোমাৰ অৰ্ধবৃত্ত নিচিনা হৈছে নাই কণ্ডলীটোত অৰ্ধবৃত্ত মানে গঠন হৈছে এটা এই অৰ্ধবৃত্তৰ যদি আমি পৰিধি উলিয়াব যাও মানে আমাক কি কৈছে প্ৰশ্নটো কৈছে যে তোমাৰ মুঠ দৈৰ্ঘ্য উলিয়াব কৈছে দৈৰ্ঘ্য উলিয়াবলৈ আমি দৈৰ্ঘ্য উলিয়াবলৈ বৃত্তত কি কৰিছিলো বৃত্তত আমি পৰিধি উলিয়াইছিলো এটা বৃত্তৰ যোনটো পৰিধিৰ সূত্ৰটো এইটো ইয়াত কি আছে আমাৰ অৰ্ধবৃত্ত আছে অৰ্ধবৃত্তৰ পৰিধি কিমান হ'ব তেতিয়াহলে অৰ্ধবৃত্তৰ পৰিধি কিমান হ'ব তোমাৰ ইয়াক যদি আমি আধা কৰি দিও আধা কৰিলে কিমান হ'ব আমাৰ পাই r এইটো হৈছে কিমান হয় কি হয় আমাৰ অৰ্ধবৃত্তৰ পৰিধি হৈ গল এতিয়া আমি কি কৰিব লাগিব আমি এপি টো নিজে হাজি ল'ব লাগিব এটা প্ৰথম যোনটো আমাৰ অৰ্ধবৃত্ত হ'ব কিন্তু প্ৰথম অৰ্ধবৃত্ত
প্ৰথম অৰ্ধবৃত্তৰটো পৰিধি কিমান হ'ব তোমাৰ পাই r1 1 বুলি লৈছো প্ৰথম যোনটো আমাৰ পৰিধি হেতু 1 r1 বুলি লৈছো হা আমাক দি দিছে যে যোনটো আমাৰ প্ৰথম যোনটো আমাৰ অৰ্ধবৃত্তৰ এই ব্যাসাৰ্ধ পাই ইনটু r1 টো কিমান দিছে আমাক r1 টো দিছে 0.5 হলনে 0.5 দিছিলে নহয় জানো এতিয়া 0.5 টো যদি আমি কৰো তাহলে কি হ'ব আমাৰ 0.5 পাই হ'ব 0.5 টো আমি এনেদৰে লিখিব পাৰো নাই হাফ বুলি লিখিব পাৰো হাফ ইনটু পাই তোমাৰ প্ৰথম যোনটো আমাৰ হেৰি হ'ব তোমাৰ পৰিধি হ'ব প্ৰথম যোনটো অৰ্ধবৃত্তৰ পৰিধি হেতু হ'ব পাই বাই 2 এতিয়া যোনটো দ্বিতীয় বৃত্তৰ পৰিধি হেতু কি পাই r2 তাৰ তোমাৰ ব্যাসাৰ্ধ কিমান দিছে তোমাৰ 1 দিছে 1 দিলে কিমান হ'ব পাই এতিয়া তৃতীয় যোনটো অৰ্ধবৃত্তৰ পৰিধি তৃতীয় বৃত্তৰ পৰিধি কিমান দিছে পাই ইনটু 1.5 দিছিলে হয় নাই 1.5 দিছিলে এটো যদি আমি লিখো 3 পাই বাই 2 হ'ব বুজি পাইছা না 3 পাই বাই 2 কি হ'ব বুজি নাপালে কমেন্ট সেকশনত কবা মই জনাই দিম হ'ব 3 বাই এটো মানে আমি 1 এবালে চোৱা 1.5 টো আমি কি বুলি লিখিব পাৰো আমি 15 ডিভাইড বাই 10 লিখিব পাৰো ইয়াক যদি আমি কটাকটি কৰো কিমান পাম 3 বাই 2 নাপাম জানো 5 এ কৰিলে 3 বাই 2 এই তেনেদৰে এটো আমি 3 ডিভাইডেড 3 পাই বাই 2 আমি পাইছো পৰিধিটো হৈ গল বুজি পাইছা নিশ্চয় ডাউট নাই চাগে এইবিলাক সাধাৰণ হেৰি হয় কনসেপ্ট হয় এতিয়া চতুৰ্থ অৰ্ধবৃত্তৰ পৰিধি কিমান হ'ব পাই r 2 পাই হৈ গল তেনেদৰে মানে গৈ থাকিব আৰু হৈ গল এতিয়া আমি যোনটো ap পালো ap অৰ্ধবৃত্তৰ পৰিধিৰ যোনটো ap পালো ap মানে কি হৈছে সমান্তৰ প্ৰগতিটো এনে ধৰণৰ হ'ব নাই চোৱা ap টো কিমান হ'ব আমাৰ এতিয়া প্ৰথমটো আমি পাইছিলো পাই বাই 2 নেক্সট টো পালো পাই তাৰপৰা পালো 3 পাই বাই 2 তাৰপৰা কি হ'ব তোমাৰ 2 পাই এটো আছে আমাৰ কি ap টো হ'ব ap মানে কি সমান্তৰ প্ৰগতি এটা ইয়াত যোনটো প্ৰথম পদটো a ভ্যালুটো কিমান হৈছে আমাৰ পাই বাই 2 এতিয়া d টো উলিয়াব লাগিব d কি কৰিব লাগিব প্ৰথম দ্বিতীয় যোনটো পদ তাৰপৰা প্ৰথম পদটো আমি বিয়োগ কৰিব লাগিব কিমান পাম এতিয়া যদি আমি বিয়োগ কৰো 2 পাই বাই মাইনাস পাই কিমান হ'ব আমাৰ যোনটো হেৰি কি হ'ব তোমালোকৰ যোনটো d বা সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কিমান হ'ব তোমাৰ পাই বাই 2 হ'ব হৈ গল এতিয়া আমাৰ প্ৰশ্নটোত কৈছে যে 13টা ক্ৰমাধিক্ৰমে থকা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত এটা কণ্ডলীৰ মুঠ দৈৰ্ঘ্য উলিয়াব লাগে মানে আমাৰ n ভ্যালুটো n = কিমান দি দিছে আমাক 13 দি দিছে হ'ব এতিয়া আমি কি কৰিলে অৰ্ধবৃত্তৰ পৰিধি গুটেকিটা অৰ্ধবৃত্তৰ পৰিধি উলিয়াবলৈ আমি কি উলিয়াব যোগ কৰিব লাগিব যোগ কৰাৰ ফৰ্মুলাটো কি আছিল আমাৰ s13 যদি আমি ফৰ্মুলাত কৰি দিও পুট কৰি দিও বা বহাই দিও কিমান হ'ব 2 a টো কিমান পাইছো আমি পাই বাই 2 প্লাস n - 1 n টো কিমান আছিল 13 - 1 আৰু d টো কিমান পাইছিলো আমি পাই বাই 2 হৈ গল এতিয়া চোৱা আমি এখিনি সমাধান কৰিম 2 কাট খাই গল এফালে কিমান থাকিলে পাই প্লাস এফালে 12 ইনটু পাই বাই 2 ইয়াটো 2 যদি কাটি দিও 6 পাই হ'ব নহব জানো এটা চোৱা s13 ইকুৱেল কিমান পালো 13 2 ইনটু পাই প্লাস 6 পাই হৈ গল হলে এটা চোৱা 6 পাই প্লাস 1 পাই কিমান হ'ব 7 পাই হলনে এতিয়া আমাক দি দিছে যে পাই ধৰা যে পাই ইকুৱেলটো কিমান হ'ব 22/7 আমাৰ পাই ভ্যালুটো দি দিছে কিমান হ'ব 22/7 ইয়ালে আমি কি কৰিম ইয়াত যোনটো পাই জায়গাত সেই 22/7 যোনটো আমাৰ ভ্যালুটো দি দিছে হেতু আমি পুট কৰি দিম বা বহাই দিম ইনটু 22/7 হৈ গল এটা যদি আমি সমাধান কৰো কিমান হ'ব 7 7 কাটি দিলো আৰু এফালে 11 হ'ল 13 ইনটু 11 যদি যিমান কৰো আমি কিমান হ'ব এটো আমাৰ উত্তৰটো হ'ব আনসাৰটো হ'ব 143 হৈ গল বুজি পালা এতিয়া চোৱা s13 ভ্যালুটো কিমান পালো আমি 143 এটো হৈছে আমাৰ উত্তৰ দেখিছা না একদম সিম্পল হয় নাই বস্তুটো তোমালোকে জাস্ট বুজিব লাগিব এই প্ৰশ্নটো মানে কি বুজাইছে কি ক'ব বিচাৰিছে হেতু গম পালে তোমালোকে প্ৰশ্নটো ধুনিয়াকে উত্তৰটো কৰিব পাৰিবা হল হ'ব ইজি আছিলে হয় নাই দেখাত টান নিচিনা লাগে কিন্তু টান নহয় একেবাৰে ইজি যিমান দীঘল তাত ছুটিয়ে হৈ গল দেখিছা না আমি প্ৰথমতে মানে এপি টো সমান্তৰ প্ৰগতিটো এপি টো ধুনিয়াকে বনাই ল'ব লাগিব গম পাইছা বনাবলৈ আমি কি জানিব লাগিব প্ৰথমতে এই ফৰ্মুলা কিটা জানিব লাগিব এইবিলাক ফৰ্মুলা এইবিলাক অৰ্ধবৃত্ত দিয়া আছে হেতু কাৰণে 2 পাই r কিমান হৈ যাব পাই r অৰ্ধবৃত্তৰ পৰিধি উলিয়াব লাগে আমি এই অৰ্ধবৃত্তৰ যদি পৰিধি উলিয়াই দিলে গুটেই আমাৰ দৈৰ্ঘ্যটো আমি পাই যাম হল এটো হৈছে তোমাৰ উত্তৰ যদি কিবা ডাউট থাকে জনাবা হা
ইয়াৰ পৰা তোমালোকে বুজি পাবা এইখিনি আগৰ নিচিনাই, এইখিনি বুজি পোৱাটো মেইন কথা, এইখিনি বুজি পোৱাটো মেইন কথা, বাকীখিনি তোমালোকে আগৰ নিচিনাই বুজি পাবাই। হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰশ্নটো কৰোঁ 19 নম্বৰটো। এতিয়া 19 নম্বৰটো ভালদৰে ধ্যান দিবা হা। 19 নম্বৰটো কি কৈছে চোৱা, ভালদৰে চোৱা। 19 নম্বৰটো অলপ মানে হেৰি আছে, তোমালোকৰ ইয়াত কনচেপ্ট আছে, বস্তু অলপ কনচেপ্ট অলপ আছে, মানে আগৰ যোনটো তোমালোকে দ্বিঘাত সমীকৰণ পঢ়িছিলা যে, দ্বিঘাত সমীকৰণৰ কিছুমান বস্তু আছে ইয়াত। আগত পঢ়ি আহিছো বাৰু, পাৰিবা তোমালোকে, টেনশ্যন নাই, ইমান টানো নহয়। আৰু এই প্ৰশ্নটো আহিয়ে থাকে প্ৰশ্নত হা, এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিয়ে থাকে, এইটো ইম্পৰ্টেণ্ট PYQ হ'ল। এতিয়া ইয়াত কৈছে যে তোমাৰ 200 টুকুৰা কাঠ একেদৰে সজোৱা আছে, মানে টোটেল কিমান কাঠ আছে তোমাৰ 200 টুকুৰা আছে, হ'ব 200 টুকুৰা আছে টোটেল মানে কিমান হ'ব আমাৰ SN, টোটেল কিমান আছে, টোটেল 200 টুকুৰা কাঠ আছে, হ'ল। এতিয়া যোনটো 20 টুকুৰা কাঠ একেবাৰে তলৰ শাৰীত 20 টুকুৰা আছে, এপিটো কিমান হ'ব, প্ৰথমতে একদম তলত 20 টুকুৰা, নেক্সট শাৰীটো কিমান আছে 19 টুকুৰা, তাৰপৰা 18 টুকুৰা, এনেদৰে আমাৰ এপিটো আছে, হ'ব। এতিয়া 200 টুকুৰা কাঠ কিমান শাৰী সজোৱা হ'ল, আৰু একেবাৰে ওপৰৰ শাৰীত কেইটুকুৰা কাঠ থাকিব। এতিয়া আমাৰ শাৰীটো উলিয়াব দিছে আৰু একেবাৰে ওপৰত থকা কাঠৰ পৰিমাণটো উলিয়াব দিছে, কিমান টুকুৰা কাঠ আছে। এতিয়া শাৰীটো উলিয়াবলৈ হ'লে আমি কি উলিয়াব লাগিব, আমি এনৰ মানটো উলিয়াব লাগিব। এনৰ মানটো যদি উলিয়াই দিওঁ তেতিয়া আমি গম পাই যাম কিমান শাৰী কাঠ আছে, হৈ গ'ল। আৰু যদি কিমান কৈছে একদম ওপৰৰ শাৰীত উলিয়াবলৈ আমি কি ক'ব লাগিব, আমি গম পাব লাগিব তোমাৰ এই এনৰ ভেলু। আমি বেসিক্যালি ইয়াত কি উলিয়াব লাগিব, এনৰ মানটো উলিয়াব লাগিব আৰু এই এনৰ মানটো উলিয়াব লাগিব, হ'ব। এটা আমি কৰি যাওঁ আহা। প্ৰশ্নটো বুজি পালা? কোনে কোনে বুজি পোৱা নাই কমেন্ট, যদি বুজি পোৱা নাই কিবা ডাউট থাকিলে কমেন্ট সেকশনত কবা হা। ঠিক আছে, এতিয়া আমাৰ ফৰ্মুলা এটা আছিলে Sn = n / 2 2a plus n - 1 d, হৈ গ'ল। এতিয়া ইয়াত আমাক কি Sn টো 200 দিয়া আছে, আমি ইয়াৰ পৰাই আমি কি কৰিম, ভ্যালু কিটা এনৰ ভ্যালুটো উলিয়াবলৈ, এনৰ মানটো উলিয়াবলৈ চেষ্টা কৰিম, হ'ব। এতিয়া Sn টো আমাক দিয়া আছে 200, ভালদৰে চাবা হা, 200 দিয়া আছে, n টো আমি নাজানো, n টো আমি উলিয়াম এতিয়া। এইটো দিয়া আছে, এইটো এই মানে কি আছে, প্ৰথম পদটো কিমান দিয়া আছে আমাৰ 20 দিয়া আছে, এই মানে প্ৰথম পদটো নহয় জানো, আৰু সাধাৰণ অন্তৰটো উলিয়াই লওঁ একেবাৰে 19 - 1 20 কৰিলে কিমান হ'ব, সাধাৰণ অন্তৰটো -1, এইটো সাধাৰণ অন্তৰ হা, প্লাস n টো আমি উলিয়াম, গম নাপাওঁ, d টো কিমান পাইছো আমি -1 পাইছো, হৈ গ'ল। ঠিক আছে, এটা কৰো আহা। এতিয়া 2 টো যদি এফালে লৈ 400 হৈ যাব, হয় নাই, তাহলে n 40 plus n - 1 -1 হ'ল। বুজি পাইছা নিশ্চয় এইটো স্টেপ। ইয়াৰ n - 1 ব্ৰেকেটটো যদি আঁতৰাই দিওঁ আমি -n ইফালে প্লাস কিমান হ'ব 1 হ'ব, হৈ গ'ল। এইফালে বুজি পাইছা চাগে নিশ্চয়। 40 plus 1 লাগেন 41 - n হ'ল। এতিয়া আমি ইয়াৰ ব্ৰেকেটটো উলিয়াই দিলে কিবা হ'ব, n টো পূৰণ কৰিব লাগিব চবৰ লগতে, 441n - n স্কয়াৰ, হৈ গ'ল। বুজি পালা? এতিয়া আমি কি কৰিম, সব লগতে কৰি দিম আৰু দেই। এটা চোৱা 41n - n স্কয়াৰ - 400 = 0। এটা চোৱা, এইটো দ্বিঘাত সমীকৰণৰ নিচিনা হ'ল নাই? এতিয়ালৈকে হোৱা নাই, ৰবা দ্বিঘাত সমীকৰণ বনাম এতিয়া চোৱা। এইটো যদি -n স্কয়াৰ plus 41n - 400 = 0। এতিয়া চোৱা, এটা যদি মাইনাসটো আঁতৰাই দিও আমি দ্বিঘাত সমীকৰণৰ নিচিনা হৈ গ'ল। দ্বিঘাত সমীকৰণত কিন্তু প্ৰথম যোনটো পদ থাকিব তাত কি হ'ব, তাত মাইনাস হ'ব নোৱাৰে, তাত মাইনাস চিন থাকিব, কাৰণ মাইনাসটো আঁতৰাই দিম প্ৰথম পদটোৰ পৰা যদি মাইনাস আঁতৰাই দি থলে এনেকুৱা হৈ যাব নাই। এইবিলাক তোমালোকে দ্বিঘাত সমীকৰণত পঢ়ি আহিছা, নিশ্চয় বুজি পাইছা, বা ডাউট থাকিলে জনাবা, হ'ব। এতিয়া আমি কি কৰিলো, দ্বিঘাত সমীকৰণটো পালো। দ্বিঘাত সমীকৰণটো কি কৰিম, আমি মধ্যপদৰ বিভাজন কৰিম। মধ্যপদৰ বিভাজন কৰি আমি কি কৰিম, ইয়াৰ এনৰ মানটো উলিয়াব চেষ্টা কৰিম। এতিয়া মধ্যপদ যদি বিভাজন কৰো, আমি কি কৰিব লাগিব, এই 400 উৎপাদক ল'ব লাগিব, চাৰিশৰ যোনকেইটা উৎপাদক লম, আৰু সেইকেইটাই কি যোগ বা বিয়োগ কৰি আমি মধ্যপদটো বিভাজন কৰিম, হ'ব। এতিয়া মধ্যপদ বিভাজন সেইটো কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ আছে চাগে, ধাৰণাটো। যদি নাই তোমালোকৰ আমাৰ ইউটিউব চেনেলতে আছেই তোমালোকৰ আগৰ যোনটো দ্বিঘাত সমীকৰণৰ
চেপ্টাৰটো সেইটো আছে কংকন চাই পঢ়াই আছে ধুনীয়াকৈ তোমালোকে চাই ল'বা যদি কিবা ডাউট থাকে হা ঠিক আছে হৈ গ'ল এতিয়া আমি এটা কি কৰিম ইয়াত দ্বিঘাত সমীকৰণটো আমি মধ্যপদ বিভাজন কৰি আমি ইয়াক সমাধান কৰিম হ'ব এতিয়া কৰোঁ আহা এতিয়া চোৱা 41 n টো কিয়াত 200 কি হ'ব তোমাৰ এটো হ'ব তোমাৰ 25 plus 16 n plus 400 হৈ গ'ল যদি 25 plus 16 কৰা 41 নাপাম জানো আৰু 25 আৰু 16 কাৰ উৎপাদক হয় তোমাৰ 14 4 ৰ উৎপাদক হয় হৈ গ'ল এতিয়া মধ্যপদটো বিভাজন কৰিম আমি মানে মানে কি বুলি কয় ব্ৰেকেটটো আঁতৰাই দিম হৈ গ'ল দেখিছা এতিয়া আমি ইয়াত দুটা পদৰ কমন ল'ম ইয়াত লৈছো n minus 25 পালে কিমান ল'ম 16 ল'ম 16 যদি লওঁ n minus ইয়াত হ'ব 25 হৈ গ'ল এতিয়া নেক্সট স্টেপটো আমাৰ কিমান হ'ব n minus 16 n minus 25 divided by হৈ গ'ল এটা কি হ'ব n ৰ যোনটো মান n ৰ মানটো কি হ'ব আমাৰ n minus 16 বা হয়তো ৰবা বা লগতে শূন্যটা আহি যাব ইয়ালকে বুজি পাইছা হৈ গ'ল ইয়াৰ পৰা আমি কি পালো n is equal to 16 হ'ব নাইবা এই যদি আমি সমাধান কৰো বাৰু নাইবা কি হ'ব n is equal to হ'ব আমাৰ 25 মানে আমি দুটা মান পালো n মানে কি হৈছে হাৰিৰ সংখ্যা আমি দুটা হাৰিৰ সংখ্যা পালো এটা হৈছে 16টা হাৰিও থাকিব পাৰে নাইবা 25টা হাৰিও থাকিব লাগে এটা ভালকে বুজি পাইছা না চোৱা চাই লোৱা আমি মধ্যপদৰ বিভাজন কৰিলো ইয়াত কিবা ডাউট থাকিলে জনাবা হা এটা চোৱা আমি ইয়াত কি পালো আগৰটোত যে n ৰ দুটা মান পালো n is equal to 16 পালো আৰু n is equal to 25 পালো হ'ব এটা কোনটো শুদ্ধ হেতু আমি পিছত গম পাম কেনে গম পাম আমি কি কৰিব লাগিব প্ৰথম শাৰীত থকা হেৰি কাঠৰ টুকুৰাৰ সংখ্যা উলিয়াব লাগিব প্ৰথম শাৰীত থকা সংখ্যা টুকুৰা উলিয়াবলৈ কি কৰিব লাগিব আমি কৰিব লাগিব an টো উলিয়াব লাগিব an ৰ ফৰ্মুলাটো কি আছিল a plus n minus 1 d আছিল নাছিলে জানো এতিয়া আমি প্ৰতিটো n ৰ কাৰণে an টো উলিয়াম ইয়াৰ n is equal to 16 ৰ কাৰণে উলিয়াম n is equal to 25 ৰ কাৰণে উলিয়াম হ'ব এতিয়া কৰো আহা আমি বস্তুটো এটা চোৱা a 16 ৰ কাৰণে কিমান হ'ব a 16 ৰ কাৰণে প্ৰথম যেটো আমাৰ পদ আছিল প্ৰথম পদটো আছিল 20 তাৰ পিছত আমাৰ 16 minus 1 কৰিলে আৰু d টো কিমান আছিল আমাৰ d টো আছিল -1 আছিল হল ইয়া 20 plus 15 এটো মাইনাস হৈ যাব হা -1 আছিল যে -15 হৈ যাব এটা a16 ৰ ভ্যালুটো আমি কিমান পালো a16 ৰ মানটো আমি পালো 5 হল এতিয়া চোৱা a আমি কি উলিয়াব লাগিব a25 উলিয়াব লাগিব a25 a plus ৰবা এই ভ্যালুটো আমি গম পাওঁ এই ভ্যালুটো আমাৰ কিমান আছিল আমাৰ আছিল 20 প্লাস n - 1 যদি কৰো 25 - 1 আৰু d টো আছিল -1 হল 20 প্লাস এটো -25 হ'ব আর 24 হ'ব সরি 24 যদি আমি এটো কৰো এটা -4 ওলাব জানো ওলাব নাই সো আই দুটা মান পালো আমি কি পালো যে a16 = 5 আৰু a25 = -4 এতিয়া a ভ্যালুটো আমি কি আছিল a ৰ ভ্যালুটো আমি কি বুলি লৈছিলো a ৰ ভ্যালুটো আছিল আমাৰ প্ৰথম শাৰীত থকা কাঠৰ সংখ্যা এতিয়া প্ৰথম যদি কাঠৰ সংখ্যা হয় কাঠৰ সংখ্যাটো নেগেটিভত যাব পাৰিব জানো ঋণাত্মক হ'ব পাৰিব মাইনাছত আহিব পাৰিব কেতিয়াও নোৱাৰে তো কি হ'ব আমাৰ যোনটো আনসাৰটো হ'ব এই 25 টো আমি আনসাৰ আমাৰ সমাধান নহব কিয় নহব কাৰণ কাঠৰ হাৰি নাইবা আমাক কি উলিয়াব দিছিলে কাঠৰ হাৰি নাইবা তোমাৰ কি বুলি কয় কাঠৰ হাৰি আৰু কাঠৰ টুকুৰা যদি আমি হিসাব কৰিব যাওঁ তা হেতু কেতিয়াও তোমালোকৰ ঋণাত্মক হিচাপে নাহিব সদায় ধনাত্মক হিচাপে আহিব মানে মাইনাছত কেতিয়াও নাহিব সদায়
প্লাছতে আহিব দেখিছানে এইটো এইটো যদি n = 25 মানে যদি 25টা হাৰি থাকে 25টা যদি হাৰি থাকে 25টা যদি কাঠৰ টোটাল হাৰি থাকে তেতিয়াহলে কি হ'ব যোনটো প্ৰথম হাৰিত কাঠৰ সংখ্যাটো কিমান থাকিব -4 যোনটো অসম্ভৱ হয় সেই কাৰণে কি হ'ব আমাৰ উত্তৰটো হ'ব যে উত্তৰটো হ'ব কি হ'ব হাৰিৰ সংখ্যা কিমান থাকিব হাৰিৰ সংখ্যা হ'ব তোমাৰ 16 16 আৰু ওপৰৰ হাৰিত কাঠৰ টুকুৰা থাকিব কিমান থাকিব তোমাৰ 5 এইকেইটা হৈছে আমাৰ ফাইনেল আনসাৰ দেখিলা কিবা ডাউট আছে নি জনাবা হা প্ৰথমবাৰ চোৱা এবাৰ সো আমাৰ প্ৰশ্নটো যে কৈছে যে 200টা টোটাল মানে 200 পিস তোমালোকৰ হেৰি আছে কাঠৰ টুকুৰা আছে হ'ব এই টুকুৰা কি আছে প্ৰথম একদম শেষৰ হাৰিটোত 20 টুকুৰা আছে তাৰ ওপৰত 19 টুকুৰা তাৰ পৰা 18 টুকুৰা তেনেকৈ আছিল হ'ব এতিয়া কৈছে যে আমাক যে যদি আমাক উলিয়াব দিছে যে টোটাল হাৰি কিমান কেটা থাকিব আৰু এটা ওপৰৰ হাৰিটোত কিমানটা হেই থাকিব তোমালোকৰ কাট থাকিব তাৰ টোটাল হাৰিৰ সংখ্যাটো কিমান হ'ব আমাৰ n টো যিমান ওলাব হেটো হ'ব টোটাল মানে কিমানটা হাৰি আছে আৰু এটা ওপৰৰ হাৰিত কিমানটা আছে বুলি ক'লে আমাৰ কিমান হ'ব an টো উলিয়ালে হৈ যাব এতিয়া আমি এটো যেটো আমাৰ sn টো দিয়া আছে sn ৰ ফৰ্মুলাৰ পৰা আমি কি কৰিলো n ৰ মানটো উলিয়াব চালো n ৰ মানটো মানে কি হাৰিৰ মানটো উলিয়ালো মধ্যপদ বিভাজন কৰি এনেদৰে ঠিক আছে দুটা আমি n ৰ দুটা মানে তোমাৰ আমি মান পাইছো এটা 16 আৰু এটা 25 এটা এই দুইটা n ৰ পৰা আমি কি কৰিলো an টো উলিয়ালো an মানে কি হৈছে একদম ওপৰৰ হাৰিত থকা কাঠৰ সংখ্যাটো হ'ব এতিয়া উলিয়াওতে কি পালো যে যেতিয়া যদি কাঠৰ হাৰিৰ সংখ্যা যদি 25 থাকে তেতিয়াহলে যোনটো কাঠৰ টুকুৰা একদম ওপৰত মানে ওপৰৰ হাৰিত থাকিব -4 থাকিব যোনটো অসম্ভৱ সেই কাৰণে কি হ'ব আমাৰ উত্তৰটো হ'ব 16 হাৰি টোটাল কাঠৰ হাৰি থাকিব আৰু একদম ওপৰৰ হাৰিত কিমানটা কাঠ থাকিব তোমাৰ 5টা কাঠ থাকিব 5 টুকুৰা কাঠ থাকিব এটো হৈছে তোমালোকৰ এটো উত্তৰ হ'ব এতিয়া তোমালোকৰ অনুশীলনৰ একদম শেষৰ প্ৰশ্নটোত আহো আৰু তোমালোকৰ এই চেপ্টাৰটোৰ একদম শেষৰ প্ৰশ্ন আজি এটো চেপ্টাৰ তোমালোকৰ শেষ হৈ যাব বা ডাউট থাকিলে তোমালোকে ক'লে হ'ল ডাউট বিলাক পিছত ক্লিয়াৰ কৰিম আমি হ'ব চাই লও এবাৰ বা ডাউট থাকিলে জনাবা নিশ্চয় বুজি পাইছা বুজি নাপালে ক'বা হা এইবিলাক তোমালোকৰ এই প্ৰশ্নবিলাক দীঘল দিয়া যায় যে তোমালোক কনফিউজ কৰিব দিয়া যায় তোমালোকে যদি ভালদৰে ধীৰে সুস্থিৰে মনেৰে ভালদৰে পঢ়া তাহলে এইবিলাক সকলো তোমালোকে পাৰিবা হ'ব এতিয়া আমি কৰো হা তোমালোকৰ 20 নম্বৰ প্ৰশ্নটো আৰু একদম শেষৰ প্ৰশ্নটো এইটোৱে তোমালোকৰ শেষৰ প্ৰশ্ন হ'ব একেবাৰে বিষ্ণুবৰ ইয়াৰ প্ৰশ্নটো চোৱা ইয়াত কৈছে এটা আলু দৌৰ প্ৰতিযোগিতা হৈছে য'ত এটা বালটিত এটা বালটি ৰখা হৈছে এটা বিন্দুত তেনেকৈ বালটিটোৰ প্ৰথম আলুটোৰ পৰা 5 মিটাৰ দূৰত মানে এনেকৈ তোমাৰ হেৰি এটা হৈছে ৰেস আলু প্ৰতিযোগিতা এটা আলু দৌৰ হৈছে হ'ব এটা কি হৈছে এটা বালটি ৰখা হৈছে বালটিটো এনেদৰে ৰখা আছে বুলি ধৰিছো হৈ গ'ল আৰু তাই ছোৱালীজনী আছে মানে ইয়াত এই ডায়াগ্ৰামত তোমালোকৰ তাই দৌৰিছে ছোৱালীজনী এনেদৰে ৰাখিছো হা হ'ব এতিয়া যোনটো প্ৰথম আসলে কিমান আছিল 5 সেন্টিমিটাৰ আছে বালটিৰ পৰা প্ৰথম যোনটো আলুৰ দূৰত্ব হ'ব 5 সেন্টিমিটাৰ তাৰ পৰা আছে 3 সেন্টিমিটাৰ ইয়াৰ পৰা এটো 3 সেন্টিমিটাৰ তাৰ পৰা এটো আকৌ এনেকৈ 3 সেন্টিমিটাৰ এনেদৰে আছে দেই হ'ব বুজি পালা বস্তুটো এতিয়া এই এডাল হৰৰেখা 3 মিটাৰ আঁতৰে আনবিলাক আলু আছে হ'ব এতিয়া ৰেখাডালৰ মুঠতে 10টা আলু আছে 10টা আলু আছে মানে কি কৈছে আমাক দি দিছে যে n = কিমান দিয়া আছে আমাক 10 বুলি দিয়া আছে 10টা আলু যেহেতু আছে হ'ব এতিয়া কৈছে যে এজন প্ৰতিযোগী বালটিয়ে কাখৰ পৰা দৌৰি গৈ একেৰাহে আলুটো একেবাৰে ওচৰতে পোৱা আলুটো বুটলি লৈ উভতি আহি আকৌ আলুটো মানে বালটিত ভৰাব লাগিব হ'ব প্ৰশ্নটো ভালদৰে বুজা এতিয়া আকৌ হে ভৰাব লাগিব আকৌ নেক্সট কি কৰিব লাগিব ভৰাই থৈ আকৌ পুনৰ দৌৰি ওচৰতে থকা পিছৰ যোনটো আলু থাকিব সেই আলুটো আকৌ বুটলি আনিব লাগিব আকৌ উভতি আহি পানি হেতু বালটিত ভৰাব লাগিব হ'ব এইদৰে তেওঁ দৌৰি শেষৰ আলুটো বালটিত থয় এটা প্ৰতিযোগীজনে কিমান দূৰত্ব মানে দৌৰিলে সেইটো আমাক উলিয়াব দিছে এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব ইয়াত এপি টো বনাব লাগিব হ'ব এতিয়া প্ৰথম কিমান দৌৰিছিলে তাই 3 নহয় জানো 3 5 প্ৰথমতে 5 ছিলে প্ৰথম আলুটোৰ দূৰত্ব 5 ছিলে মানে 5 হ'ব সৰি 5 হ'ব
নেক্সট কি কৰিলে আকৌ বাকিকেইটা আলু কিমান 3 মিটাৰ দূৰে দূৰে আছে মানে নেক্সট যোনটো আলু থাকিব সেইটো হ'ব 3 মিটাৰ দূৰে আৰু নেক্সট যোনটো আলু হ'ব আকৌ আৰু 3 মিটাৰ দূৰত তেনেদৰে মানে 10টা আলুলৈকে আছে আৰু হ'ব এতিয়া 5 আমাৰ এপিটো হ'ব 8 আৰু কিমান দিলে 6 6 5 কিমান 11 আমাৰ এপিটো এনেধৰণৰ হ'ব 5 8 11 এনেদৰে হ'ব হৈ গ'ল বুজি পালা ইয়ালৈকে আমাক n ৰ ভ্যালু কিমান আছে 10 দিয়া আছে এতিয়া আমাক টোটাল যিমান তাই যিমান দৌৰিছে সেই দৌৰাৰ ডিসটেন্সটো উলিয়াব লাগে কিমান দূৰত্ব তাই দৌৰিলে মানে আলুটো আনিলে এনেকে দৌৰি গ'ল আলুটো আনিলে বালতিত ভৰালে আকৌ দূৰত গ'ল আলুটো আনিলে আকৌ ভৰালে হ'ব এতিয়া কিমান তাই দূৰত্বনো গ'ল এই বস্তুটো আমাক উলিয়াব দিছে এটা তাৰ কাৰণে উলিয়াবলৈ দূৰত্বটো উলিয়াবলৈ কিমান দূৰত্ব গৈছে গোটেই দূৰত্বখিনি আমি প্লাস কৰি দিব লাগিব বা যোগ কৰি দিব লাগিব তেতিয়া ওলাই যাব চোৱা তাৰ কাৰণে কি কৰিব লাগিব SN কৰিব লাগিব এইটো ফৰ্মুলা যে আছে এইটো ফৰ্মুলাত আমি কৰিব লাগিব হৈ গ'ল এটা চোৱা SN টো দিয়া আছে আমাক S10 উলিয়াব লাগে 10 divided by 2 into এই প্ৰথম পদটো আমাক কিমান আছে 5 প্লাস n টো কিমান আছে n - 1 d টো কিমান d টো আমি উলিয়াব লাগিব d টো উলিয়াবলৈ কিমান কৰিব লাগিব আমি 8 - 5 কৰিলে কিমান হ'ব 3 d টো ওলাব 3 হৈ গ'ল এতিয়া চোৱা এইটো 5 হৈ থাকিলে এটা 10 plus 9 into 3 27 হৈ গ'ল 5 into কিমান হ'ব 10 plus 27 যদি আমি কৰো ইয়াক 5 into 37 কিমান হ'ব 5 into 37 কৰিলে 185 সেন্টিমিটাৰ তাই টোটাল দৌৰিলে হৈ গ'ল এইটো আনসাৰ নহয় আকৌ তোমাৰ S10 ইকুৱেল কিমান পালো আমি 185 সেন্টিমিটাৰ এটো আমি কি পালো তাই কিমান দূৰত্ব এবাৰত দৌৰিলে তাই কিন্তু কি কৰিছে আলুটো তাই দৌৰি গৈ আলুটো আনিছে তা আকৌ ভৰাইছে আকৌ দৌৰি গৈছে আকৌ আলুটো আনিছে আকৌ ভৰাইছে তাই মানে একেলগে মানে অকল আমি এর যোনটো দূৰত্বটো পালো হেতু অকল একে ফালৰ দূৰত্বটো পালো কিন্তু তাই আকৌ উভতি আহিছে নহয় সেই উভতি অহা দূৰত্বটো আমি ধৰিব লাগিব সেই উভতি অহা দূৰত্বটো ধৰিবলৈ আমি কি কৰিব লাগিব প্ৰতিযোগীজনে মুঠতে কিমান দূৰত্ব মুঠ দূৰত্ব কিমান হ'ব আমাৰ মুঠ দূৰত্ব 2 into 185 সেন্টিমিটার কিমান হ'ব 2 into 5 2 গুণ 10 এক থাকিলে 8 গুণ 16 17 2 গুণ 2 একে 3 370 সেন্টিমিটার is our final answer বুজি পালা প্ৰশ্নটো 370 সেন্টিমিটাৰ হৈছে আমাৰ উত্তৰটো এটা 370 কি কিয় হ'ল কাৰণ চোৱা প্ৰশ্নটো কি কৈছে আলু আছিলে প্ৰথমটো আলু আছে তোমাৰ বালতিৰ পৰা 5 সেন্টিমিটাৰ দূৰত তাৰপা সেকেন্ডটো আছে 3 সেন্টিমিটাৰ তাৰপা আকৌ নেক্সটটো আকৌ 3 সেন্টিমিটাৰ তেনেকৈ আছে দেই ছোৱালীজনীয়ে কি কৈছে বা প্ৰতিযোগী গৰাকীয়ে কি কৈছে বালতিৰ পৰা দৌৰি গৈছে তাই প্ৰথমতে 5 সেন্টিমিটাৰ থকা আলুটো আনিছে আকৌ উভতি আহি পানি বালতিত ভৰাইছে আকৌ তেওঁ আকৌ 3 সেন্টিমিটাৰ মানে 8 সেন্টিমিটাৰ দূৰত থকা আলুটো আনিব গৈছে আকৌ 8 সেন্টিমিটাৰ ঘূৰি আহিছে আকৌ তেনেকৈ তাই 11 সেন্টিমিটাৰ দূৰত থকা আলুটো আনিব গৈছে আকৌ 11 সেন্টিমিটাৰ ঘূৰি আহিছে এই যোনটো আমি প্ৰথমতে উলিয়ালো তেওঁ অকল একেফালে যোৱা দূৰত্বটো উলিয়ালো তাই উভতি অহা দূৰত্বটো উলিওৱা নাই আমাৰ প্ৰশ্নটো সুধিছে যে টোটেল প্ৰতিযোগীজনে মুঠতে কিমান দূৰত্ব মানে দৌৰিলে এতিয়া মুঠ দূৰত্ব উলিয়াব গলে আমি কি কৰিব লাগিব যোৱাটো উলিয়াব লাগিব অহাটো উলিয়াব লাগিব এতিয়া যিমান গৈছে তাই হিমানে উভতি আহিছে হেতু কাৰণে আমি কি কৰিলো যদি যোনটো আমি পাইছো 185 তাক যদি দুইটা পূৰণ কৰিলো তেতিয়া আমি টোটেল মুঠ দূৰত্বটো আমি পাই যাম এতিয়া মুঠ দূৰত্বটো কিমান আছিল 370 সেন্টিমিটাৰ এই বস্তু তোমালোকে বুজি পাইছা নিশ্চয় এই উত্তৰটো তোমালোকে চাই লোৱা পটককে যদি কিবা ডাউট থাকে জনাবা আৰু ইয়াৰ সৈতে তোমালোকৰ যোনটো চেপ্টাৰ সমান্তৰ প্ৰগতি ইয়াতে সমাপ্ত হৈছে আশা কৰিছো তোমালোকে সকলো বুজি পাইছা যদি কিবা ডাউট থাকে জনাবা আমি সদায় এই শ্ৰেণীত ৰেডি তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ আৰু লগৰবিলাকক কবা এই শ্ৰেণীৰ কথা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা চেনেলটো শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিব কবা আমি তোমালোকৰ ডাউট ক্লিয়াৰিং সেশন লৈ আহো লাইভত ডাইৰেক্ট লাইভত তোমালোকে তোমালোকৰ ডাউটবিলাক সুধিব পৰা একদম লাইভতে সলভ কৰিম বুজি পাইছা তাৰ কাৰণে তোমালোকে আমাৰ যোনবিলাক সোশ্যাল মিডিয়া আছে তোমালোকৰ ইনষ্টাগ্ৰামটো আছে ইনষ্টাগ্ৰামত ফলো কৰি ৰাখিব পৰা আমাক ফেসবুকতো আছো আমি ইউটিউবতো সাবস্ক্ৰাইব কৰিবই লাগিব তোমালোকে কৰি থবা তাতো আমি কমিউনিটি পোষ্ট দিও তাতে তোমালোকে আমি কেতিয়া নেক্সট লাইভ আহিম তাতে সকলো তোমালোকে পাই যাবা মানে বাতৰিটো পাই যাবা আৰু নিউজটো পাই যাবা কেতিয়া আমাৰ এই শ্ৰেণীৰ পৰা তোমালোকৰ ডাউট ক্লিয়াৰিং সেশনটো হ'ব আৰু ভিডিঅ'বিলাক চাবা আমাৰ কেনেকুৱা ভাল লাগে নে বেয়া লাগে কবা শ্বেয়াৰ কৰিবা এতিয়া ইয়াতে সমাপ্ত কৰিছো তোমালোকৰ চেপ্টাৰটো ধন্যবাদ